হেল্ল' অসমবাসী ৰাইজ, কি খবৰ? আশা কৰোঁ চবে ভালে আছে। আজি গাড়ীতে ভিডিঅ'টো বনাব লগা হ'ল। ঘৰৰ ওচৰত মানে কাম চলি আছে, বহুত চিঞৰ বাখৰ। আজি মই চাব গ'লোঁ যোদ্ধা ফ্ৰম দ্য মেকাৰ্ছ অফ শ্বেৰশ্বাহ, ডাইৰেক্টেড বাই সাগৰ আম্ব্ৰে এণ্ড পুষ্কৰ ওঝা। মুভিটো একচুৱেলি একশ্যন থ্ৰিলাৰ হয়। আপোনাৰ 2 ঘণ্টা 13 মিনিট। মই এতিয়া মুভিখনত আপোনাৰ লিড এক্টৰ আছে আপোনাৰ সিদ্ধাৰ্থ মালহোত্ৰা, দিশা পাটানী আৰু ৰাশি খান্না। মুভিখন একচুৱেলি সিদ্ধাৰ্থৰ দেউতাকে লৈ যোৱা কাহিনীটোৰ ওপৰতে হয়। দেউতাক তেওঁ এটা যোদ্ধা টাস্ক ফ'ৰ্চ বুলি এটা ইউনিট বনায়, তাত সি শ্বহীদ হৈ যায়। তো পুতেকৰো সেই তাৰ যোদ্ধা টাস্ক ফ'ৰ্চটোক মানে আগুৱাই লৈ যোৱা, সেইটোৰ ওপৰতে ষ্টৰিটো হয়। আৰু এটা কথা, মোক মুভিটোত মই এতিয়া আপোনাৰ পজিটিভ আৰু নেগেটিভ দুটাই ক'ম। প্ৰথম ক'ম মুভিটোৰ পজিটিভকেইটা, তাৰপিছত আহিম নেগেটিভকেইটা। মুভিটোৰ পজিটিভ এইটোৱে, মানে চিনেমাখন ষ্টৰিটো ষ্টাৰ্টিঙৰ পৰা আপোনাক গ্ৰীপত থ'ব। টুইষ্টেড টাৰ্টছ বহুত ধুনীয়া ধুনীয়া কিছুমান একশ্যন ছিকুৱেঞ্চবোৰ বনাইছে। খালি একশ্যন ছিকুৱেঞ্চটো অলপ বেছি ফাষ্ট হৈ যায়, এনেকুৱা লাগে যে মানে কানেক্টেড নহ'ল। সেইটো মই ফিল কৰিলোঁ, সেইটো মই নেগেটিভত কথা পাতিম। আৰু পজিটিভ হৈ গ'ল, পজিটিভখিনি প্ৰথম ষ্টৰিটো ধুনীয়াকৈ গৈ থাকে। ইণ্টাৰভেললৈকে কি হৈছে কিয় নাই গম নাপাব। ইণ্টাৰভেলৰ পাছত পূৰা টুইষ্ট এণ্ড টাৰ্ণছ, আপুনি মানে লাগিব যে মুভিখন মানে এনেকুৱা হ'ব, বাট সেনেকুৱা একেবাৰে নহয়, তাৰ উল্টাটোৱে হৈ যায়। মুভি আপোনাৰ সিদ্ধাৰ্থৰ এক্টিং মজা, ৰাশি খান্নাও নিজৰ এক্টিং চবতকৈ খাতৰা। আমাৰ যিটো মানে টুইষ্ট ক'বলৈ দিশা পাটানীৰ ৰোল, সেইটো মই নকওঁ, সেইটো মুভিটো চালে গম পাব। দিশা পাটানী অকল লাইট এণ্ড ডেন্স নহয়, তাই এক্টিঙো ভাল কৰে। তাই ৰোলটো বহুত সৰু, বাট যিমানটো ৰোল দিছে তাইক বহুত ধুনীয়াকৈ কৰিছে। মুভিখন চাই তাইক ৰোলটো বহুত ভাল পাব। এতিয়া ক'ম নেগেটিভটো কি ক'ম, মানে পেট্ৰিয়টিক চিনেমাত মানে চব হেৰিতে পাকিস্তান দেখাই সেইটোৱে যি বেয়া লাগে। এইটো মুভিটোৱে একে, পাকিস্তান লগত তুলনা, পাকিস্তানৰ কিবা হেৰি। মুভিখনতো হাইজেকৰ হয়, ইয়াত প্লেনৰ কিছুমান এৰিয়েল একশ্যনছ আছে, ঠিক আছে। কিন্তু এটা জেগাত একদম ইলজিকেল লাগে, প্লেনটো একফালে পূৰা জ্বলি যায়, কিন্তু তেনেকুৱাই লেণ্ডো হৈ যায়। সেইটো মুভিখন চালে নিজে মানে সেইটো ফিল কৰিব এটা সময়ত, মানে সেইটো কেনেকুৱা পচিবল, মানে সেইটো একদম ইলজিকেল। আৰু নেগেটিভ হৈ গ'ল, মুভিটো চব ঠিকে গৈ থাকে, বাট কিবা কিছুমান একশ্যন চিনছবোৰ কানেক্ট নহয়। মানে ষ্টৰিটো ইয়াৰ পৰা তাৰলৈকে কি কৰিব বিচাৰিছে, বস্তুবোৰ অলপ মানে চিনেমাখন দুটা ডাইৰেক্টৰ মিলি গ'ল, সেইকাৰণে অলপ কিছুমান জেগাত মানে বস্তুবোৰ নাই মিলা। বাকী মুভিখন ওৱান টাইম ৱাচ কাৰণে ঠিক আছে। আৰু এটা বস্তু এতিয়া বলিউডত বহুত ভাল লাগি আছে যে বেছি গান চান নিদিয়ে। আৰু এই মুভিখনত গান আছে, বাট গানটো মুভিটোৰ চিটুৱেশ্যনৰ লগত পূৰা মিলি যায়। মানে মই সেইকাৰণে সেইটো বস্তু ভাল লাগিলে, মানে অদৰকাৰী য'তে ত'তে গানবোৰ জোৰ জবস্তি ভৰাই নাই দিয়ে। আৰু মোৰ মতে মই মুভিটোক আপোনাৰ 5 ষ্টাৰ ভিতৰত দিম 3.5 ষ্টাৰ। 3.5টো দিশা পাটানীৰ এক্টিংটোৰ কাৰণে মানে মানিব লাগিব। তাই এক্টিং কৰিব জানে, খালি তাইক ভাল মানে ষ্টৰি লাইন পাব লাগিব। তাই অকল আইটেম ডেন্স কৰাৰ কাৰণে নহয়, বাকী বুজিছে। আৰু বাকী নতুন মুভি ৰিভিউ পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি থাকিব। বাকী থেংক ইউ, লাভ ইউ, টেক কেয়াৰ।